ধিঙত সংঘটিত হোৱা বৰ্বৰ ঘটনাৰ লগত জড়িত 4জনক গ্ৰেপ্তাৰ আৰক্ষীৰ জালত পৰি ধিঙৰ স্প্ৰে চুৰি ঘটনাৰ লগত জড়িত 4জন লোকক গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে ধিঙৰ ডুমডুমিয়াৰ পতিয়া পথাৰৰ আবুল কাছেম ইজাজুল ইছলাম আবুল কালাম আৰু মুকছিদুল ইছলাম বুলি জানিব পৰা গৈছে ইতিমধ্যে ধিং আৰক্ষীয়ে বহু জেৰাৰ অন্তত আটাইকে জেল হাজতলৈ প্ৰেৰণ কৰে Sapi dua. মইলাপুৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট পূৰ্বাঞ্চল টাইম